Hi friends, Intense English Revisionৰ আজি দ্বিতীয়টো ক্লাছ। এই ক্লাছটোৰ বিশেষত্ব হ'ল ইয়াত কিছুমান ইংলিছ বিষয়টোৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাশ্যন কৰোঁ। UPC চিভিল ছাৰ্ভিচ, এছিষ্টেণ্ট কমাণ্ডেণ্ট, CDS, NDA, NA, SSC, ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন, বেংক এণ্ড অল অদাৰ ৰেলিভেণ্ট এক্সামছ য'ত ইংলিছ বিষয়টোৰ ওপৰত কুৱেশ্যন সোধা হয়। সেই এক্সামবোৰৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন মই এই ক্লাছটোত ৰিভিজনৰ ক্লাছ হিচাপে আলোচনা কৰিম। যিসকলে ষ্টুডেণ্ট বা কেণ্ডিডেটে হওক যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে এইটো ৰিভিজনৰ ক্লাছ হিচাপে ল'ব পাৰে। আৰু কুৱেশ্যনবোৰ PYQRত আগতে হৈ যায় এক্সামৰ। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মই আৰম্ভ কৰিব বিচাৰিছোঁ। ইণ্টেন্স ইংলিছ ৰিভিজনত বিশেষকৈ চিননিম, এণ্টনিমছ, ইডিয়ম ফ্ৰেছ, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আৰু এটা কমন ইৰৰৰ এটা যিকোনো ইংলিছ গ্ৰামাৰৰ এটা ৰুল আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আমি লৈছোঁ চিননিম। এইটো NDA 2006ত আহিছিলে। এইটো প্ৰিণ্টিং অলপ মিষ্টেক হৈ গ'ল। কুৱেশ্যনটো হ'ল ডেবনেয়াৰ চিননিম ৱৰ্ডটো হ'ল একে সমাৰ্থক ৱৰ্ডটো হৈছে এলিগেণ্ট। ডেবনেয়াৰ বা এলিগেণ্ট মানে হ'ল নাইচ বা অফ গুড এপিয়াৰেঞ্চ এণ্ড মেনাৰ, মানে ৰূপে গুণে পূৰা পৰিপাটি হৈ থকা বা শুৱনি বুলি কোৱা হয়। ডেবনেয়াৰ মানে হ'ল নাইচ, ইংলিছত অফ গুড এপিয়াৰেঞ্চ এণ্ড মেনাৰ, ৰূপে গুণে পৰিপাটি বা শুৱনি বুলি যিটো কোৱা হয় সেইটোক ডেবনেয়াৰ বা এলিগেণ্ট বুলি কোৱা হয়। এতিয়া ডেবনেয়াৰ চিননিম ৱৰ্ডটো হ'ল এলিগেণ্ট। তাৰপিছত দ্বিতীয়টো হৈছে ভিকএৰিয়াছ মানে নট এক্সপিৰিয়েঞ্চ পাৰ্চনেলি, আনৰ সলনি কাম কৰা, এক্টিং ইন প্লেচ অফ আনাডাৰ, আনৰ সলনি কাম কৰা বা সেইটোক কি বুলি কোৱা হয় ভিকএৰিয়াছ। নট এক্সপিৰিয়েঞ্চ পাৰ্চনেলি মানে এনেই আনৰ সলনি কোনোবা এদিন কাম কৰিব যোৱাটোক ভিকএৰিয়াছ বুলি কোৱা হয়। এতিয়া ভিকএৰিয়াছ ৱৰ্ডটো চিননিম ৱৰ্ডটো হ'ব এক্টিং ইন প্লেচ অফ আনাডাৰ। এবাৰ এণ্টনিম বিপৰীতাৰ্থক শব্দ দুটা আলোচনা কৰিবলৈ লৈছোঁ। এই ৱৰ্ড কেইটাও কুৱেশ্যন কেইটা NDA 2006ত আহিছে। প্ৰথম ৱৰ্ডটো হ'ল ইনঅৰ্ডিনেণ্ট মানে নট উইদিন প্ৰপাৰ অৰ ৰিজনেবল লিমিটছ, অতিপাত আজোখা যোনটো মানে জোখতকৈ বেছি হয় সেইটোক ইনঅৰ্ডিনেট বুলি কোৱা হয়। ইনঅৰ্ডিনেট মানে হ'ল নট উইদিন প্ৰপাৰ অৰ ৰিজনেবল লিমিটছ, অতিপাত আজোখা যিটো কয় সেইটোক ইনঅৰ্ডিনেট। তাৰ এতিয়া বিপৰীতাৰ্থক শব্দটো হৈছে বা এণ্টনিমছটো হৈছে মডাৰেট মানে নট এক্সট্ৰিম, কিপ উইদিন বাউণ্ডাৰীৰ বাহিৰত মানে। টেম্পাৰেট মডাৰেট মানে নট এক্সট্ৰিম, বেছি নহয়, একদম মানে পূৰা মজলীয়া বা পৰিমিত। কিপ উইদিন মানে বাউণ্ডাৰীৰ সীমাতে থকা। এতিয়া ইনঅৰ্ডিনেণ্টৰ এণ্টনিম ৱৰ্ডটো হ'ব মডাৰেট। দ্বিতীয় ৱৰ্ডটো হৈছে ৰিডাউটেবল মানে বৰ সাহসী বা ভয়ংকৰ, ব্ৰেভ। আৰু ইয়াৰ অপজিট ৱৰ্ডটো হৈছে অৰ্ডিনেৰী, ইউজুৱেল, কমন, সাধাৰণ। এতিয়া তোমালোকে মনত থবা ইনঅৰ্ডিনেণ্টৰ এণ্টনিম ৱৰ্ডটো হ'ব মডাৰেট। আৰু ৰিডাউটেবলৰ অপজিট ৱৰ্ডটো হ'ব অৰ্ডিনেৰী।
এতিয়া আলোচনা কৰিব লৈছোঁ ওৱানত ছাবষ্টিটিউশ্যন। ওৱানত ছাবষ্টিটিউশ্যন তোমালোকে চোৱা। ওৱান স্কিল ইন টেলিং ষ্টৰিজ। ৰিকণ্টাৰ যিবিলাকে সাধু কথা বা কৌতুকপূৰ্ণ কথা কোৱা লোক, যিবিলাকে সাধু কথা বা কৌতুকপূৰ্ণ কথা কৈ বহুত ভাল পায়, সেইবিলাকক আমি সাধাৰণতে ৰেকণ্টাৰ বুলি কওঁ। ওৱান স্কিল ইন টেলিং ষ্টৰিজ, এইটো CHSL 2017 আহিছে। ওৱান স্কিল ইন টেলিং ষ্টৰিজ, তাক কোৱা হয় ৰেকণ্টাৰ। ষ্টাফ চিলেকশ্যন কমিশ্যনে পতা হাই ছেকেণ্ডেৰী লেভেলৰ এক্সামটো 2017 অহা কুৱেশ্যন হয়তো। ওৱান স্কিল ইন টেলিং ষ্টৰিজ, এইটো কি কোৱা হয় ৰেকণ্টাৰ। তাৰপিছত 2 নম্বৰটো হৈছে এমাউণ্ট অফ মানি ডিমাণ্ডেড বাই কিডনেপাৰ্ছ। কিডনেপাৰে ডিমাণ্ড কৰা পইচাটো কি বুলি কোৱা হয় ৰেনচম। বন্দীমুক্ত কৰিবলৈ দিয়া ধন, এইটো MTS আহিছে 2017। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে মনত থৈ দিবা। এই ক্লাছটো যিহেতু ৰিভিজনৰ ক্লাছ, সেইকাৰণে কম লোৱা হৈছে তোমালোকে সকলোৱে ৰিভিজনৰ সহায় হোৱাকৈ। তাৰপিছত ইডিয়ম ফ্ৰেছ দুটা লৈছোঁ। এইকেইটা CPO 2017 আৰু এইটো 2017 অহা। ৰেংক এণ্ড ফাইল মানে অৰ্ডিনেৰী পিপল, মানে সাধাৰণ মানুহ, একো বিশেষ ব্যক্তি নহয়। ৰেংক এণ্ড ফাইল মনত থৈ দিবা। ৰেংক এণ্ড ফাইল মানে অৰ্ডিনেৰী পিপল। লেম এক্সকিউজ মানে উইক এক্সকিউজ, মানে বিশ্বাস কৰিব নোৱাৰা অজুহাত। কোনোবাই এনেই সাধাৰণকৈ চিম্পুলকৈ ধৰ এটা অজুহাত দেখাইছে, যিটো বিশ্বাস কৰিব নোৱাৰি, সেইটোক লেম এক্সকিউজ মানে উইক এক্সকিউজ। ৰেংক এণ্ড ফাইল মানে অৰ্ডিনেৰী পিপল। এতিয়া আহিছোঁ কমন এৰৰ। আমি সচৰাচৰ ক্লাছৰ শেষত এটা ৰুল আলোচনা কৰোঁ। সেইটো হৈছে এই বাক্যটোত কি ভুল হৈছে সেইটো আমি চাব লাগে। উই শ্বুড এবাইড টু দ্য প্ৰমিছ ডেট উই মেক ন' ইয়ৰ। ইয়াত ভুল কোনটো হৈ আছে? ইয়াত ভুল হৈ আছে এইটো টু দ্য প্ৰমিছ। চাব দেই, কেলৈ ভুল হৈ আছে? এপ্ৰপ্ৰিয়েট প্ৰিপৰেশ্যনৰ লগত এইটো চালা এবাইড বাই মানে মানি চলা। উই শ্বুড এবাইড বাই টু প্ৰমিছ, যি প্ৰমিছ কৰিছিলোঁ সেইটো মানে আমি মানি চলিব লাগে। এবাইড বাই মানে মানি চলা। আই শ্বেল এবাইড বাই মাই প্ৰমিছ, মোৰ প্ৰমিছটো মই মানি চলিম। এবাইডৰ লগত এইটো বাই মানে মানি চলা। এবাইড উইথ মানে এইটো বাস কৰা বুজায়। এবাইড উইথে বাস কৰা বুজায়। এবাইড ইন এট, এইটো প্লেছে বুজায়। এবাইড ইন এটে প্লেচ বুজায়। এবাইড বাই মানে মানি চলা। এবাইড উইথ মানে পাৰ্চনৰ সৈতে বাস কৰাটো বুজায়। সেইকাৰণে উই শ্বুড এবাইড বাই হ'ব এইটো। ইয়াত এনচাৰটো ইংলিছত লিখি দিয়া হৈছে। বাই উইল ৰিপ্লেচ টু বিকজ এবাইড ভাৰ্ব এগ্ৰিজ উইথ বাই প্ৰিপৰিশ্যন। এবাইড বাই চামথিং ফ্ৰেছ ভাৰ্ব টু একচেপ্ট এন according to a law, an agreement, etc. Look at the example given below. You will have to abide by the rules of the club. We will abide by their decision. Hence, by the promise is the right uses. এবাইডৰ লগত কিবা এটা মানি চলা বুজাবলৈ হ'লে এবাইডৰ লগত সদায় বাই প্ৰিপৰিশ্যনে বহিব দেই, টু নবহে। এইটো আজি বিশেষ ৰুলটো আছিল, মনত থৈ দিবা। এবাইড বাই মানে মানি চলা, আৰু এবাইড উইথ মানে পাৰ্চনৰ সৈতে বাস কৰা। হি এবাইডছ উইথ হিজ ফাদাৰ, সি তাৰ দেউতাকৰ লগত বাস কৰে কৈছে। এবাইড ইন এট প্লেচ, উই উইল নট এবাইড লং ইন গুৱাহাটী। এবাইড ইন আৰু এটে প্লেচত বাস কৰাটো বুজায়। আমি বেছি টাইম গুৱাহাটীত নাথাকিম বুলি কৈছে। এইটো এবাইড ইন প্লেচ বুজাইছে। এবাইড উইথে বাস কৰা বুজালেহেঁতেন। এই কুৱেশ্যনবিলাক তোমালোকে ভালদৰে চাই ল'বা।
নোট ডাউন কৰি মেলি ৰিভিজন কৰি ল'বা। অ'কে, থেংক ইউ।